যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে, 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি লাখ লাখ মানুহৰ নাম কিন্তু অৰুণোদয় 3.0 পৰা কিন্তু কটন কৰি দিছে। তো আপোনালোকে অৰুণোদয় 4.0 কেনেকৈ আপোনালোকে আবেদন কৰিব চাওক এই ভিডিঅ'টো। যদি আপোনালোকে অৰুণোদয় 3.0 বাবে নতুন কৰি আবেদন কৰিছিল, যিসকল মানুহে আবেদন কৰিছে এইসকল মানুহে বহুত কিন্তু টকা ইতিমধ্যে লাভ কৰা নাই। তো এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা নতুন এটা তালিকা। এই তালিকাখনত যিসকল মানুহৰ নাম নাথাকিব এইসকল মানুহে আপোনালোকে নতুন কৰি আকৌ একবাৰ কৰিব লাগিব আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন। তো অৰুণোদয় 3.0 যিসকলে আবেদন কৰিছে, যিসকলে টকা লাভ কৰা নাই এইসকল মানুহে আপোনালোকে অৰুণোদয় 4.0 বাবে নতুন কৰি আকৌ এপ্লাই কৰিব পাৰিব। তো এতিয়া কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, যিহেতু ইলেকশ্যন চলি আছে। ইলেকশ্যনৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনিৰ 4.0 বাবে আবেদন কৰিব পাৰিব। মই আপোনালোকক লিষ্টখন দেখুৱাই দি আছোঁ। এই লিষ্টখন আপোনালোকে কিন্তু বহুত মানুহৰ কিন্তু নাম ইয়াতে চাব পাৰিছে। ডিষ্ট্ৰিক্ট নেম, ইয়াতে LAC, ইয়াতে আপোনালোকৰ ব্লক নেম, ইয়াতে গাঁও পঞ্চায়ত নেম, এনেকৈ আপোনালোকে চেক কৰিব পাৰিব এই লিষ্টখন। তো এই লিষ্টখন মই কিন্তু ব্লকৰ পৰা আনিছোঁ, আনি কিনে আপোনালোকক দেখুৱাই দি আছোঁ। তো এই লিষ্টখন আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো এই লিষ্টখন আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম পাব, ইয়াতে চিলেক্ট নেম, আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যন ID, আৰু ইয়াতে ৰেচন কাৰ্ড নম্বৰ, এনেকৈ আপোনালোকৰ বেংক একাউণ্টবোৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ এনেকৈ আপোনালোকৰ থাকিব। তো এই লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ব্লক আছে এই ব্লক পৰ্যায়ৰ পৰা আপোনালোকে এই লিষ্টখন চাব পাৰিব। অনলাইনত যিসকল মানুহে চাম বুলি ভাবি আছে এইসকলে চাব নোৱাৰিব। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। তো মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত বা আপোনালোকক কমেণ্ট বক্সত মই দি ৰাখিম। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো বহুতে মোক কমেণ্ট কৰি সুধি আছিল ডাউনলোড নহয়। ফেচবুকত পৰা যিসকল মানুহে আপোনালোকে ভিজিট কৰি চাই আছে এইসকলে বেছিকৈ কমেণ্ট কৰি আছিল। তো এই লিষ্টখন ডাউনলোড লিংক লাগে। তো মই আপোনালোক ভিডিঅ' কিন্তু ইউটিউব চেনেলত আপোনালোকে এই ভিডিঅ'ৰ লিংক আপোনালোকে পাই যাব, আৰু ডাউনলোড লিংক আপোনালোকে ডাইৰেক্টলি পাই যাব। আপোনালোকে ইউটিউব চেনেলটো যদি ভিজিট কৰে নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু কিন্তু বহুত কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে। তো অলৰেডি ভিডিঅ' আপলোড কৰা আছে, যদি আপোনালোকে ভিজিট কৰি চাই আপোনালোকে নিজে কিন্তু এই ফৰ্ম ফিল আপটো কৰিব পাৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকেও আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ লিংক কৰা নাই, এইটো মই দি ৰাখিম, আপোনালোকে লিংক কৰিব পাৰিব। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0 আর ইউ এক্সিস্টিং বেনিফিচিয়ারি আন্ডার অৰুণোদয় স্কিম। যদি আপোনালোকে অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 আবেদন কৰিছে, যদি আপোনালোকে টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এই প্ৰথম যিটো য়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক নকৰিব। আৰু যদি আপোনালোকে এইবাৰে 4.0 বাবে আবেদন কৰি আছে তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। ইয়াতে যিটো বক্স দেখা পাই আছে পাছপোৰ্ট সাইজ ফটো কপি দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, ইয়াতে আপোনালোকৰ লোকসভাৰ নাম দিব, আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। তাৰপাছত আপোনালোকে ইয়াতে চাব, ইয়াতে আপোনালোকৰ লাষ্ট নেম, আপোনালোকৰ যিটো লাষ্ট নেম আছে এই লাষ্ট নেমটো আপোনালোকে ইয়াতে দি দিব, আৰু আপোনালোকে ইয়াতে কেয়াৰ অফ ডব্লিউ অফ ডটাৰ অফ আপোনালোকৰ গাৰ্জেণ্টৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো দি দিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আদাৰ্ছ হ'লে আদাৰ্ছ, আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ দি দিব। আপোনালোকৰ ইয়াতে এড্ৰেছখিনি আপোনালোকে ধুনীয়াকৈ দিব লাগিব, ব্লক, ইয়াতে আপোনালোকৰ ব্লকৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়ত নেম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আৰু আপোনালোকৰ ইয়াতে লোকেলিটি এণ্ড লেণ্ডমাৰ্ক ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব, আৰু আপোনালোকৰ মোবাইল নম্বৰখন আপোনালোকে ধুনীয়াকৈ লিখি দিব, এৰিয়া পিনক'ডটো দিব, ঘৰ নম্বৰ দিব, আৰু পুলিচ ষ্টেচন দিব। আৰু এই ফৰ্মখন অতিকে গুৰুত্বপূৰ্ণ। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড যিসকল, ইয়াতে আপোনালোকে 5টা কেটেগৰী মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ দিব। এই বেংক একাউণ্ট নম্বৰ আপোনালোকে ধুনীয়াকৈ লিখিব, বেংক নেমটো আপোনালোকে ধুনীয়াকৈ লিখিব, আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ধুনীয়াকৈ লিখিব, IFSC কোডটো ধুনীয়াকৈ লিখিব, আৰু আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো বেংকৰ যিটো পাছবুক আছে এই পাছবুকৰ ফ্ৰণ্ট ছাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে তললৈ এনেকৈ আহিব, ইয়াতে আপোনালোকে ইয়াতে য়েছ কৰিব, য়েছ কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়াকৈ লিখি দিব, আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে য়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব, আৰু তলত আহিব, তলত আহি কিনে আপোনালোকে ইয়াতে
থাম্ব আপোনালোকে সিগনেচাৰ দিব। নেক্সট ফৰ্মখন দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব। ইয়াতে আপোনালোকৰ গাৰ্জেনৰ লগতে আপোনালোকে এবাউটৰ লগত আপোনালোকে ইয়াতে বয়স দিব। আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকে ফুল এড্ৰেছ ইয়াতে দিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব। আপোনালোকে তললৈ আহিব লাগিব। আপোনালোকে এইখিনি বস্তু কৰি তলত আহিব এনেকৈ মই আপোনাক দেখুৱাই দি আছোঁ। তলত অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী সিগনেচাৰ আৰু কোনটো ডেট এই ফৰ্মখন জমা দিব এই ডেটটো লিখিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাত এই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। বেলেগক পইচা দিবলগীয়া প্ৰয়োজনেই নাই। তো আপোনালোকে এই ফৰ্মখন নিজে ফিল আপ কৰিব পাৰিব। বহুত মানুহে কিন্তু অৰুণোদয় 3.0 বাবে আবেদন কৰিছিল। নতুন যিসকল মানুহে আবেদন কৰিছিল এইসকল মানুহে কিন্তু বহুত মানুহৰ কিন্তু কাম কৰা নাই। নকৰাৰ কাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি যি 9,000 টকা আমাৰ অসম চৰকাৰৰ পৰা দিছিল এই টকাটো কিন্তু বহুত হিতাধিকাৰী একাউণ্টত কিন্তু এতিয়ালৈকেও অহা নাই। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে আপোনালোকৰ নিজৰ ফৰ্মখন নিজে আনি কিনে আপোনালোকে ফৰ্ম ফিল আপ কৰক। বেলেগৰ হাতত আপোনালোকে ফৰ্ম ফিল আপ নকৰিব। যদি বেলেগৰ হাতত ফৰ্ম ফিল আপ কৰে আপোনালোকৰ একাউণ্টটো ফুল ভাল কৰি আপোনালোকে লিখি দিব। তো সেই কাৰণতে আপোনালোকে পইচা লাভ নকৰিব আৰু আপোনালোকৰ ডকুমেণ্টছবোৰ আপোনালোকে ঠিক ঠাক কৰি জমা দিব। তো আপোনালোকক জনাই দি আছোঁ কি ডকুমেণ্টছ লাগিব। প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডখন লাগিব, দ্বিতীয়তে আধাৰ কাৰ্ড, তৃতীয়তে ভোটাৰ কাৰ্ডখন লাগিব আৰু আপোনালোকৰ ৪ নম্বৰত আপোনালোকৰ বেংক পাছবুকখন লাগিব আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ লাগিব। লগতে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব। এইটো হৈছে বাধ্যতামূলক হয় আৰু আপোনালোকৰ বেংকৰ সৈতে আপোনালোকৰ যিখন KYC আছে এই KYCবোৰ আপোনালোকে ঠিক ঠাক কৰি ল'ব। যদি আপোনাৰ কিবা খেলিমেলি হৈ আছে এতিয়াই আপোনালোকে ঠিক ঠাক কৰি লওক। যিসকল বেনিফিচিয়াৰী এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনি আবেদন কৰিব পৰা নাই এইসকলৰ বাবে নতুন কৰি অৰুণোদয় 4.0 বাবে নতুন আবেদন প্ৰক্ৰিয়া চলিব। তো এতিয়া চলা নাই, মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকৰ কিন্তু ইলেকশ্যনৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনি 4.0 বাবে আবেদন প্ৰক্ৰিয়া আপোনালোকে কৰিব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে। ইয়াত আপোনালোকে প্ৰথমতে শুনা পাইছে। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কেনেকৈ আমি লিংক কৰিম। তো আহক এই ভিডিঅ'তে মই আপোনালোক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে লিংক কৰিব পাৰিব। টাইপ কৰিব npci.org। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ। তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক চিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব আৰু মোৰ যিখন বেংক আছে মই ইয়াতে চিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটো ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত 2বাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে চেম টু চেম আপোনালোকে কেপচাৰটো দিব, দি কিনে ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব আৰু আপোনালোকে ইয়াতে OTPটো আহিছে, OTPটো আপোনালোকে চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ কাইণ্ডলি চেক আফটাৰ চাম টাইম।
ইয়ৰ ৰেফাৰেন্স নম্বৰ। ইয়াতে ৰেফাৰেন্স নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকৰ চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনে হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ একাউণ্টটো নিজে কৰিব পাৰিব।